পেট্রোল ডিজেলৰ চিন্তা এৰক এবাৰ চাৰ্জ দিলেই 200 কিলোমিটাৰ চলিব পেট্রোল ডিজেলৰ মূল্যই আপোনাকো জুৰুলা কৰিছে নেকি এইবাৰ বজাৰত কেটিএমৰ ইলেক্ট্ৰিক সাইকেল গাড়ী বা মটৰচাইকেলত তেল ভৰাই ভৰাই আপোনাৰো আমনি লাগিছে যদি গ্ৰহণ কৰক এই বিকল্প পথ অত্যাধুনিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান কেটিএমৰ নতুনকৈ বজাৰত উলিয়াই দিব ইলেক্ট্ৰিক সাইকেল যাৰ মূল্য অন ইলেক্ট্ৰিক সাইকেলতকৈ বহু গুণে কম নতুনকৈ বজাৰলৈ আহিবলগীয়া এই ইলেক্ট্ৰিক সাইকেলখনৰ মূল্য মাত্ৰ 4499 টকা এবাৰ চাৰ্জ দিলেই 60 পৰা 90 মিনিট সময় চলিব এই সাইকেলখন কোম্পানীটোৱে সদৰি কৰা অনুসৰি এবাৰ চাৰ্জত প্ৰায় 200 কিলোমিটাৰ চলিব এই বাহনখন ইলেক্ট্ৰিক সাইকেলখনত আছে অত্যাধুনিক ডিজিটেল ইন্ডিকেটৰ আগ চকা আৰু পিছ চকাত আছে ডিস্ক ব্ৰেক হেন্ডেলৰ লগত সংলগ্ন কৰা হৈছে ডিজিটেল স্ক্ৰিন ব্লুটুথৰ সৈতে সংযোগ হ'ব পৰা মিউজিক সিস্টেমৰো ব্যৱস্থা আছে এই সাইকেলখনত উল্লেখ কৰা প্ৰয়োজন যে বজাৰত বৰ্তমান চলি থকা হিৰো আৰু জিঅ' কোম্পানীৰ ইলেক্ট্ৰিক সাইকেলৰ মূল্য 20,000ৰো অধিক হোৱাৰ পৰিৱৰ্তে এই সাইকেলখনৰ মূল্য যথেষ্ট কম হোৱাৰ বাবে বিক্ৰেতাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে এবাৰ চাৰ্জ দিলেই 200 কিলোমিটাৰ চলিব এই সাইকেলখন কেটিএমৰ নতুন ইলেক্ট্ৰিক সাইকেল যদি আপোনাৰো লাগে কমেন্ট বক্সত কমেন্ট কৰক